নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। আজি মই লৈ আহিছোঁ কেইখিলামান ধুনীয়া ৰঙীন পাত। এই পাত কেইখিলাৰে মই আপোনালোকক কাপোৰত এটা ধুনীয়া ডিজাইন কৰি দেখুৱাম বুলি ভাবিছোঁ। আৰু সেয়ে মই দেখুৱাব লৈছোঁ। তাৰ কাৰণে কি লাগে সেয়া মই দেখুৱাই গৈ থাকিম। প্ৰথমতে পাত কেইখিলা দেখিছেনে? সেয়া আমাৰ ঘৰত গছে আছে। এখন পুৰণি বাতৰি কাগজ এখন লাগিব আৰু সেইখন ধুনীয়াকৈ জাপি লৈছোঁ। আৰু তাৰ ওপৰত দি ল'ম কাপোৰখনো ভালকৈ পাৰি ল'ম। কাপোৰখন কটন হ'ব লাগিব। কটন বা গেঞ্জি মেটেৰিয়েল এই দুটাৰ ভিতৰত ইক' প্ৰিণ্ট বহুত ধুনীয়া হয়। এটা হাতুৰিটো মোৰ কাঠৰ, মই যিহেতু ইক' প্ৰিণ্ট কৰি থাকোঁ, মোৰ কাঠৰ হাতুৰি মই যোগাৰ কৰি লৈছোঁ। কিন্তু কাঠৰ নহ'লেও হ'ব। এটা প্লাষ্টিক, কাঠৰ হাতুৰি নোহোৱাকৈ ইক' প্ৰিণ্ট মই আগতে কৰি দেখুৱাইছিলোঁ, কিন্তু কাঠৰ হ'লে বেছি ভাল। আৰু সেয়ে মই আপোনালোকক এটা ডিজাইন কৰি কেনেকৈ দুটা ডিজাইন হৈ যায় এবাৰত সেইটো দেখুৱাম। আৰু এই ডিজাইনটোৰে এনেকৈ আমি বেডশ্বীট কৰিব পাৰোঁ, খুবেই ভাল, কেতিয়াও উঠি নাযায়। সেয়েহে বহুদিনৰ পিছত মই যিহেতু কৰা মোৰ আছে আৰু ধুনীয়া হৈ আছে, সেইকাৰণে আজি মই আপোনালোকক দেখুৱাব ল'লোঁ। আৰু বাকী পাতখিনিৰ পৰা মই আপোনালোকক কাপোৰত কালাৰ কৰি দেখুৱাম, কেনেকৈ ডাই কৰে কাপোৰ ডাই কৰি পিছৰ ভিডিঅ'ত দেখুৱাম। কিন্তু আজি মই আপোনালোকক দেখুৱাই আছোঁ ইক' প্ৰিণ্ট। প্ৰথমতে দেখিছেনে? এনেকৈ মই ধুনীয়াকৈ পাতকেইটা এনেকৈ পাতি লৈছোঁ। মই 5টা পাতৰ এটা ডিজাইন বনাম, ডাঙৰ সৰু মিলাই। এতিয়াৰ কেইটা অলপমান সৰু দিছোঁ। ওপৰৰ কেইটা অকণমান, প্ৰথম ডাঙৰ দিছোঁ, তাতকৈ অকণমান সৰু দিছোঁ, যাতে দেখিবলৈ ধুনীয়া দেখা হয়। আৰু একেবাৰে ওপৰত এটা দিম, চাব দেই। আৰু ভালকৈ পাতি ল'ব। পাতকেইটা মই কিন্তু ধুই পেলাই পানীটো নাইকিয়া কৰি লৈছোঁ দেই, চাফা কৰি লৈছোঁ, যাতে ধূলি বালি নাথাকে। তেনেকৈ ল'ব লাগিব। আৰু এইখন ধুনীয়াকৈ ওপৰত চাপি দিলোঁ। মই যে ক'লোঁ আপোনালোকক একেলগে মই দুটা ডিজাইন কৰিম বুলি, সেই দুটা ডিজাইন কৰিবৰ কাৰণে মই এনেকৈ লৈছোঁ। এইটো মই গাৰুৰ কভাৰ বনাই দিম পিছত, সেইকাৰণে মই আপোনালোকক কৰি দেখুৱাইছোঁ। আৰু এতিয়া প্লাষ্টিকখন ওপৰত দি ল'লোঁ। প্লাষ্টিকখন ওপৰত দি যাতে প্লাষ্টিকখন ইফাল সিফাল হৈ নাযায়, সেইকাৰণে এটা ৱেট দিলোঁ। এইবিলাক কিন্তু কৰি ল'ব লাগিব দেই। আপোনালোকে ইক' প্ৰিণ্ট কৰে যদি ভালকৈ আপোনালোকে ভিডিঅ'টো চাই লওক, কেনেকৈ মই ভালকৈ যাতে পাতকেইটা ইফাল সিফাল হৈ নাযায়, তেনেকৈ ধুনীয়াকৈ প্ৰেছ কৰি ল'লোঁ। আৰু এতিয়া প্ৰথমতে এফালৰ পৰা গোটেইকেইটা পাততে অলপ হাতুৰি মাৰি দিম। অকণমান মই ফাষ্ট কৰি দেখুৱাইছোঁ দেই, নহ'লে বহুত সময় লাগি যাব, ভিডিঅ'টো বহুত বেছি দীঘল হ'ব। সেইকাৰণে অকণমান ফাষ্ট কৰি দেখুৱাইছোঁ। এনেকৈ হাতুৰিটো মাৰি থকাৰ ফলত দেখিছেনে একদম স্পষ্ট হৈ আহিছে। আৰু এই প্লাষ্টিকখনৰ ওপৰৰে ধুনীয়াকৈ দেখা গৈছে। খুব এটা ভাল লগা, যিমানেই ধুনীয়া পাত ল'ব সিমানেই ধুনীয়া ডিজাইন হ'ব। আমাৰ ঘৰত যিহেতু এইটো পাত আছিলে, সেইকাৰণে মই এই ডিজাইনটো আপোনালোকক কৰি দেখুৱালোঁ। চাওকচোন, এই হাতুৰি মৰা কামটো হৈ যোৱাৰ পিছত কিমান যে ভাল লাগে মনটো, যেতিয়া ডিজাইন এটা ধুনীয়াকৈ হৈ আহে। এয়া চাওক, এতিয়া দেখিছে ডিজাইনটো, এইটো ওলোটা ছাইড হয়। এতিয়া চিধা ছাইডটো হ'ব, এইখন দাঙি দিলে। এয়া চাওক, এইটো হৈছে চিধা ছাইড। এটা ছাইডৰ ডিজাইনটো হৈয়ে গ'ল। এতিয়া ইটো ছাইডৰ ডিজাইনটো আপোনালোকে দেখিবলৈ পাব। পাতৰ যিখিনি ৰং আছিলে, গোটেই ৰংখিনি কাপোৰখনে লৈ ল'লে। আৰু লৈ লোৱাৰ ফলত পাতটো একেবাৰে পাতল হৈ গ'ল। চাওকচোন, একো নাই ইয়াতে, ৰং নাই। আৰু ৰংখিনি গোটেইখিনি কাপোৰখনে লৈ ল'লে। আগৰ পাতটো কেনেকুৱা আছিলে মই দেখুৱাই দিওঁ আপোনালোকক। আগৰ পাতটো কিমান কাঢ়া আছিলে, এয়া দেখিছেনে? আৰু এতিয়াৰ পাতটো একেবাৰে নাইকিয়া হৈ গ'ল। ৰংখিনি গোটেইখিনি কাপোৰখনে লৈ ল'লে। আৰু এই ৰংটো পাৰ্মানেণ্ট হ'ব। এইটো হৈ যোৱাৰ 24 ঘণ্টা পিছত আপোনালোকে ইস্ত্ৰি কৰি দিব। আৰু ইস্ত্ৰি কৰাৰ পিছত 24 ঘণ্টা পিছত, ইস্ত্ৰি কৰাৰ আকৌ 24 ঘণ্টা পিছত আপোনালোকে ফিটকিৰিৰ পানীত ডুবাই থৈ দিব। তেতিয়া এইটো কালাৰ একদম পাৰ্মানেণ্ট হৈ যাব। এতিয়া চাওকচোন কিমান ধুনীয়া হৈছে। দুটা ডিজাইন একেলগে হৈ গ'ল ন? এনেকৈ আমি বেডশ্বীট, পিল' কভাৰ সকলোবিলাকেই বনাব পাৰোঁ। এইটো মই পিল' কভাৰ বনাম। আৰু পিল' কভাৰটো হোৱাৰ পিছত নিশ্চয় আপোনালোকক মই দেখুৱাব পাৰিম, যদি মোৰ সুবিধা হয়। এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।